এয়া দৰাৰ মাক বিয়া খবৰ ক'বলৈ আহিছো আমি গৈছিলো যে আঙুঠি পিন্ধাবলৈ বিয়া পালেহি 17 তাৰিখে জোৰোণ বিয়া আৰু 19 তাৰিখে হ'ব ৰিচেপশ্যন আৰু এইফালে এইবোৰ বিচনাখনত এইবোৰ চব জোৰোণৰ কাপোৰ আমি নেদেখোঁ লুকুৱাই থৈছোঁ কাৰণ ছাৰপ্ৰাইজ কইনাক ছাৰপ্ৰাইজ দিব লাগিব নহয় সেইবোৰ মানে ডাঙৰ বোৱাৰী আহি মাইনাৰ মানে হেৰি আহি পেলাই আজি আহিলে তাইতো গুৱাহাটীত থাকে আজি এইবোৰ বান্ধিলে আমি চালোহি এতিয়া চাহ তাহ খাওঁ আৰু এইকেইদিন সদায় আহি থাকিম তাৰপিছতে আৰু জোৰোণ চোৰোণ চব দেখুৱাম আৰু আপোনালোকক এতিয়া এইবোৰ টোপোলা টোপোল হৈ আছে এইবিলাক চব পেকিং বিয়া বিয়া কৈ বজাৰ কৰি থাকোতে এয়া বিয়া পালেহি আঙুঠি পিন্ধাবলৈ গৈছিলোহে সেইদিনা সেয়া নাগালেণ্ড আজি হৈয়ে গ'ল আৰু বিয়া মানে আৰম্ভ আৰু আজিৰ পৰা এইকেইদিন আমি সদায় আবেলি আহি আছোঁ আৰু ডেইলি অকণমান কাম কৰা হৈছে আটলাণ্টা এয়া দৰাৰ কাপোৰ এয়া দৰাৰ চেলেং এখন দৰাৰ চেলেং খবৰ কৰিবলৈ অহা মানুহ বহুত আছেই আমিও সদায় অকণ আহি পেলাই লাগি দিছোঁহি আজি সকলো মিলি জোৰোণৰ মানে ফাইনেল পেকিং হৈছে আৰু জোৰোণৰ আগদিনা এয়া দৰাৰ সাজ এই নুলিয়াবাহে ইমান এইবিলাকতে আকৌ তুমি কেইবাৰ দি দিয়া ন আকৌ গন্তিত ভুলেই হৈ গ'ল 4 5 6 7 8 ইয়াত কেইখন থাকিব ইয়াত 15 আৰু ইয়াত কিমান ইয়াত 25 ইয়াত 15 পুৰা নিয়মত কাম চলি আছে মানে কালি শনিবাৰ কাৰণে আজিয়ে কামখিনি কৰি থৈছে ন এয়া হ'ল ৰইনাবু এবাৰ মোৰ ভিডিঅ'ত আমি জাজ হৈছিলোঁ ন কুকিঙৰ জাজ আছিলে আৰু ইয়াত দীপা বাকটো চিনি পায়ে আৰু চবেই এতিয়া এফালে দৰা মাকে ওচৰতে চাই আছে আৰু এষ্টাৰৰ মাকৰ ঘৰ আচলতে নিয়ম কাৰণখিনি নাজানে যে সকলোৱে সেইকাৰণে তেওঁলোক বিবাহ ভৱনলৈ আহিছেহে আৰু কইনাৰ ঘৰৰ দৰাৰ ঘৰৰ সকলোবিলাক মানে নীতি নিয়মৰ কামখিনি দৰাৰ ঘৰৰ পৰাই হৈছে সেইকাৰণে মানে দুঘৰৰে কাম ইয়াত চলি আছে পৰিহঁতৰ লগত মিলি আটলাণ্টাই এয়া মডেল বনালে আজি হৈছে দেওবাৰ আৰু জোৰোণৰ গাড়ী অহা গোটেই ৰাতিপুৱা 7টাতে মই আৰু এওঁ আহিছোঁ বিবাহ ভৱনলৈ আৰু মই আহি পোৱাৰ ঠিক এঘণ্টামানৰ পিছতেই জোৰোণ আহি পালে মই আচলতে আগতীয়াকৈ আহি ইয়াত কিবা যোগাৰ হৈছে নাই ভালকৈ সকলোখিনি মই নিৰীক্ষণ কৰিবলৈ আহিলোঁ আৰু কইনাৰ পাতি লোৱা মাক আৰু এষ্টাৰৰ পৰিয়ালৰ সকলোকে মাতি আনিলোঁ যাতে জোৰোণখন আগবঢ়াই আনিবলৈ পাৰোঁ আমি এয়া জোৰোণ আগবঢ়াই আনিছোঁ এষ্টাৰৰ বায়েকক মই কেনেকৈ চফ দি সকলোকে মাতিব লাগে শিকাই দিলোঁ পুনমকো অকণমান সহায় কৰি দিলোঁ মানে মই এতিয়া কইনাঘৰীয়া দেই অলপ পিছতহে দৰাঘৰীয়া হ'ম এয়া কইনাঘৰীয়া হৈ পেলাই জোৰোণখন আকৌ মই আগবঢ়াই আনিছোঁ জোৰোণতো হৈছে বহুত মানুহ আহিছে দেই আটলাণ্টা এইজনী পৰি মাইনাৰ মিছেছ মানে দৰাৰ নৱেক জোৰোণ দিবলৈ পাই গ'লোহি আমি মানে আগতীয়াকৈ মই আহিলোঁ আহি পেলাই আৰু বটা চটা ৰেডি কৰিলোঁ মৰল ৰেডি কৰিলোঁ তাৰপিছত জোৰোণৰ গাড়ী পালেহি আদৰিলোঁ আৰু ইয়াৰ পিছত আৰু মানুহ হেৰি আছে 11টা বজাত জোৰোণ পিন্ধাব সেই আছিলে এষ্টাৰ মানে কইনাৰ মাক আৰু ফেমিলিৰে মেম্বাৰ ওচৰতে আছিলে আৰু এই আমি জোৰোণ পিন্ধাবৰ কাৰণে যোজা কৰিছোঁ পৰিয়ে প্ৰথমতে চাউল ছটিয়ালে আৰু তাৰপিছত এয়া পাতি পাৰিছে হয়তো আপোনালোকৰ নিয়মখিনি একেই সকলোৰে প্ৰায় একেই এফালে পাতি পাৰে মানে কইনাক মাতিবলৈ গৈছে জোৰোণ পিন্ধাবলৈ অকণমান পিছতে এয়া কইনা আহিছে কইনাক কইনাৰ বান্ধৱী আৰু পৰিয়ালৰ মানুহে আগবঢ়াই আনিছে মই পিছে এতিয়া ভিডিঅ' কৰি আছোঁ যিহেতু মই তলত বহিব নোৱাৰোঁ বহুত দেৰি সেইকাৰণে ভিডিঅ'কে কৰি আছোঁ আৰু আপোনালোককো অকণমান দেখুৱাব লাগিব নহয় জানো
মই সেন্দুৰ দিয়াৰ পিছত এয়া পুনম মানে কইনাৰ পাতি লোৱা মাক এওঁ আচলতে মানে কইনাৰ মাক হৈছে আৰু ধ্ৰুৱ এওঁৰ মিষ্টাৰ তেওঁ সম্প্ৰদান দিব কইনা পিছত আপোনালোকক লগ পাই দিম বাৰু এনেকৈ এয়া পাঁচগৰাকী আয়তীৰ সেন্দুৰ দিয়া পৰ্ব শেষ হ'ল তাৰ পিছতে আহিব মান ধৰা আৰু এয়া ষ্টাৰৰ ফেমিলি মেম্বাৰ নাগালেণ্ডৰ পৰা আহিছে সকলো এতিয়া দাদা বৌ মানে কইনাই শহুৰ শাহুৰক মান ধৰিছে আৰু দাদাই এযোৰ চুৰি পিন্ধাইছে ডাঙৰ বোৱাৰীয়েক পৰি ওচৰতে থিয় হৈ আছে জুকাইছে এপাত তই ল ভাগ কৰি ল আৰু ইয়াৰ ৰঞ্জুন বৌয়ে এটা পিয়ৰ সোণৰ অসমীয়া গহনা ছেট দিছে আৰু পিন্ধাই দিব আপোনালোকে দেখিব বাৰু দুগদুগী ছেট এটা দিছে আৰু সকলোৱে জুকাইছে মানে দীঘলকৈ চুমা খাবলৈ গতিকে বৌয়েও সকলোৰে মান ৰক্ষা কৰি পুৰা চুমা খাইছে ভালো লাগে এইবিলাক সৰু সৰু ফূৰ্তি আৰু এয়া হৈছে বাবু মানে অৰ্ণমিত্ৰৰ ককায়েক অৰ্ণৱ মানে মাইনা আৰু পৰি মানে কইনাৰ জাক হ'ব বৰজনাক জাক মান ধৰিলে আৰু মোক আহিছিলে বা এওঁকো একেলগে আমি সেয়া কৰিবলৈ অৱশ্যে নিদিলোঁ কিন্তু অসমীয়া গহনাৰ ছেট এটাকে আমিও প্ৰেজেণ্ট হিচাপে দিলোঁ আৰু একদম অসমীয়া খানা মানে অসমীয়া খোৱা থলুৱা খাৰলি কাহুদি বুটৰ গুৰি পিটিকা লাই শাকৰ খাৰৰ পৰা সকলো উলিয়াইছে সেয়া গৰৈ মাছৰ পিটিকা টোপোলা ভাত আৰু এফালে ভাত আৰু এয়া লাই শাকৰ খাৰ এয়া মাটি দাইল কাঠআলু দিয়া পালেং পনীৰ তাৰপিছতে এইটো হৈছে তিল দিয়া হাঁহ সকলোবিলাক ওলাইছে মাছ টেঙালৈকে খাই বিৰাটেই ভাল লাগিলে আচলতে তেওঁলোকক আমাৰ অসমীয়া থলুৱাখিনি খুৱাম বুলিয়ে দাদা বৌহঁতে এয়া প্লেন কৰিলে এয়া হ'ল মাছৰ টেঙা আৰু এয়া হৈছে জাতিলাও হালোৱা সঁচাকৈ খোৱা বহুত ভাল হৈছিলে কৈ থাকক একো নাই মই চবকে ধুনীয়া লাগিছে মেয়েও ধুনীয়া লাগিছে স্কুলত পঢ়ে স্কুলত একেলগে একেলগে অঁ হয় নি কি নাম বুলি ক'ম কৃষ্ণা অঁ নাম শুনিছোঁ তাইৰ মুখত কমলি বাইদেউ সদায় এভাৰগ্ৰীণ খানা কেনেকুৱা পাইছে খুব সুন্দৰ সঁচাকৈ দেই एक्सेलेंट असमीज कुजिन कैसा लग रहा है बहुत अच्छा এয়া ষ্টাৰৰ মা দেউতা বায়েক ভনীয়েক সকলো মিলি খাই পেলাই এনজয় কৰিছে ভাল পাইছে হেনো আৰু এই বিয়াতে মোৰ ভিডিঅ' চোৱা বহুতো লোকক লগ পালোঁ বহুত ভাল লাগিলে আৰু মা দেখা দিয়াৰ বাবে সকলোকে বহুত বহুত ধন্যবাদ জোৰন্দি ঘূৰি আহি ঘৰলৈ নগ'লোৱে মই বিয়া ঘৰতে থাকিলোঁ আৰু এয়া পানী তুলিবলৈ বুলি ওলাইছোঁ দীপা বাহঁত ৰইনা বৌহঁতো আছে আৰু ওচৰৰ দুগৰাকীমান সকলো ঘৰা ঘৰি গ'লোঁ অৱশ্যে কাৰণ একেদিনাই জোন বিয়া হ'লে বহুত দিগদাৰ হয় যে গধূলিলৈ এয়া পানী তুলিবলৈ আহিলোঁ তৰাজান পূজা মন্দিৰৰ পুখুৰীত এয়া পানী তোলা ৰাইজক আদৰি নিবলৈ আহিছে পৰিয়ে মানে ৰঞ্জুমবৌৰ ডাঙৰ বোৱাৰী
ইমান কষ্ট কৰি পানী তুলি আহিছো গৈ 5,000 হাতত লৈ আকৌ এবাৰ গৈ হয়নে আজিলে মাফ আৰু এয়া দৰাৰ মাকে দৰাক লৈ গৈছে মানে বাবুক লৈ গৈছে আমাৰ গা ধুৱাবলৈ আৰু পিছে পিছে দৈ পানী ছটিয়াই যে ভনীয়েকে সেয়া দৈ পানী ছটিয়াই লৈ গৈছে আৰু জেগাকণ আন্ধাৰ সেইকাৰণে ভিডিঅ' কৰিবলৈ ইমান ভালো লগা নাই আৰু বেৰ তলত 3 পাক ঘূৰি পেলাই এয়া মাকে আচলতে চালপিৰাত বহুৱাই গা ধুবলৈ আৰু প্ৰথমতে মূৰত তেল দি গা ধুৱাব